তেখেতৰ স্বৰ্গগত মাতৃ কংগ্ৰেছে যি ধৰণৰ অশালীন মন্তব্য কৰিছে সেয়া সঁচাকৈ দুৰ্ভাগ্যজনক। আচলতে তেওঁ কেৱল নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাতৃকেই নহয়, সমগ্ৰ ভাৰতৰ নাৰী জাতিক তেওঁলোকে অপমান কৰিছে। গতিকে এনেধৰণৰ অপমান কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি কংগ্ৰেছ চৰকাৰক ধিক্কাৰ দিছোঁ, ৰাহুল গান্ধীক ধিক্কাৰ দিছোঁ। আমি শোণিতপুৰ জিলা ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আজি প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ, যাতে তেওঁলোকৰ আচলতে নিজ যি মানসিকতা, যি তেওঁলোকৰ ঠেক মানসিকতা, তাৰ পৰিচয় তেওঁলোকে দাঙি ধৰিছে। গতিকে আমি ধিক্কাৰ দিছোঁ, ৰাহুল গান্ধী গো বেক। কংগ্ৰেছৰ নিকৃষ্ট মানসিকতাৰ বহিঃপ্ৰকাশ কেৱল নৰেন্দ্ৰ মোদী মাতৃ বুলি নহয়, সমগ্ৰ ভাৰতৰ মাতৃ সমাজৰ প্ৰতি অপমান। এটা ৰাজনৈতিক দলৰ নেতৃত্বৰ উচ্চতালৈ যি ধৰণেৰে এগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰ মাতৃক যি পৰ্যায়লৈকে তেওঁলোকে ব্যক্তিগত আক্ৰমণ কৰিব পাৰে, কটু মন্তব্য কৰিব পাৰে, এই কথাটো কেৱল গৰিহণাযোগ্য নহয়, ধিক্কাৰযোগ্য নহয়, ই এটা বিৰাট ডাঙৰ অপৰাধ। আৰু এই অপৰাধৰ নিশ্চিত উত্তৰ পুতক অসম তথা ভাৰতবাসী ৰাইজে ল'ব। ক্ষমতাত নাথাকিলে কংগ্ৰেছে কি ধৰণৰ উন্মাদপ্ৰায় হৈ পৰে তাৰ বহিঃপ্ৰকাশ ইতিমধ্যে বহুবাৰ ঘটিছে। কিন্তু এইবাৰ তেওঁলোকে সকলো সীমা চেৰাই গ'ল। সনাতনী সংস্কৃতিক মাতৃ বন্দনা, এটা মাতৃৰ যি এটা স্থান ভাৰতীয় সনাতনী সংস্কৃতিত, তেওঁলোকে সনাতনক নামাতে, সনাতনী সংস্কৃতিক নামাতে, তেওঁলোকে হিন্দু ৰাম এইবিলাকক লৈ তেওঁলোকৰ কোনো সম্পৰ্ক নাই, বেলেগ কথা। কিন্তু মাতৃকো তেওঁলোকে অপমান কৰিবলৈ এৰি নিদিলে। গতিকে এনে কাৰ্যৰ গৰিহণাযোগ্য, ধিক্কাৰযোগ্য আৰু নিশ্চিতভাৱে ইয়াৰ পুতক অসম তথা ভাৰতবাসী ৰাইজে ৰাজনৈতিকভাৱে দিব। আহিবলগা বহু বছৰলৈ কংগ্ৰেছ কোনো কাৰণতে ক্ষমতাৰ ওচৰলৈ চাপিব নোৱাৰিব। ইতিমধ্যে তেওঁলোক এটা ৰাজনৈতিক দল নহয়, যদিও ৰাজনৈতিক দল, এটা ৰাষ্ট্ৰীয় দল নহয়, এটা আঞ্চলিক দললৈ পৰ্যবেক্ষিত হৈছে। থকা তেওঁলোকৰ সেইখনো এতিয়া নোহোৱাৰ উপক্ৰম হৈছে। গতিকে আজি সমগ্ৰ অসমৰ লগত শোণিতপুৰ জিলাতো ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী আমি সফলতাৰে পালন কৰিছোঁ আৰু ইয়াত অংশগ্ৰহণ কৰা প্ৰত্যেকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যিখিনি কৰিছে আজি নাৰী শক্তিৰ ওপৰত, আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ মাকৰ ওপৰত, আমি মাক আমি কিমান শ্ৰদ্ধা ভক্তি কৰোঁ। লাগিলে তেওঁ কংগ্ৰেছে হওক বা অন্য দলৰে যিয়েই নহওক, লাগিলে নাৰী শক্তিক তেনেকৈ এটা অপমান কৰাটো আমাৰ কাৰণে একদম বিৰাট লজ্জাজনক, কংগ্ৰেছৰ কাৰণে এটা লজ্জাজনক কথা। তেওঁলোকে তেওঁলোকৰ দায়িত্বত থকাৰ কোনো যুক্তি নাই। গতিকে ৰাহুল গান্ধী ডাঙৰীয়াই হওক বা আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই হওক, তাৰ কাৰণে তেওঁলোকে দায়িত্ব স্বীকাৰ কৰি ল'ব লাগিব। তেওঁলোকে পদত্যাগ কৰক। আৰু কংগ্ৰেছৰ কোনো অস্তিত্ব নাই আপোনালোকে সকলোৱে জানেই। কিন্তু আজি আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ এইকাৰণে যে ভৱিষ্যতে যাতে তেওঁলোকে আৰু এনেকুৱা প্ৰতিবাদ কৰিবলৈ বা তেনেকুৱা এষাৰ কথা ক'বলৈ 10 বাৰ ভাবিব লাগিব। ইতিমধ্যে আমাৰ যি জ্যেষ্ঠ ব্যক্তিসকলে কৈছেই যে কংগ্ৰেছে শাসনত থাকিব নাপালে উন্মাদ হৈ পৰে। উন্মাদ হৈ তেখেতসকলে যিদৰে এতিয়া নাৰী শক্তিক এতিয়া অপমান কৰিছে, আই মাতৃক অপমান কৰিছে, তাৰ কাৰণে আজি শোণিতপুৰ জিলাৰ উদ্যোগত আমাৰ ভাৰতীয় জনতাৰ প্ৰতিজন নিষ্ঠাৱান কাৰ্যকৰ্তাই আজি ইয়াত এটা প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰিছে। আৰু কেৱল শোণিতপুৰ জিলাতে নহয়, সমগ্ৰ অসমত আজি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ যি এতিয়া কুশাসন চলি আছে তাত যি তেওঁলোকে ইয়াত বিৰোধ কৰিব ধৰিছে, তাৰ কাৰণে কংগ্ৰেছৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ কাৰ্যসূচী হাতত লোৱা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।